এয়া মিছেছে বনাই আছে চিলি ফিছটো। এই মিছে সুন্দৰ কালাৰ হৈছে, সুন্দৰ কালাৰ, সুধা কালাৰ। আজি আমাৰ ঘৰত সুধা চিলি ফিছ হ'ব। যিহেতু বৰষুণ বতৰত মানুহে কয় বৰষুণ বতৰ পৰিলে সুধা মাছ আৰু মাংস খাব লাগে, সেইকাৰণে আমাৰ ঘৰত আজি মই কি কৰিলোঁ, চিলি ফিছ লৈ আহিলোঁ। এয়া মিছেছে বনাই আছে চিলি ফিছটো। চিলি ফিছ বুলি কৈছে আমি বিশেষ আৰু মোৰো অভিজ্ঞতা নাই যদিও একদম মানে বনাই আছে চিলি ফিছ, সুধা চিলি ফিছ হ'ব। আৰু চিলি ফিছটো ৰেডি অলৰেডি হৈ গৈছে, ফাইনেলি ৰেডি হৈ গ'ল। এই সুধা চিলি ফিছ আৰু আমি সুধা ভাত, সুধা দালি দি খাম। খাই পেলাই আমি ফাইনেলি ৰেডি হৈ যাম। আৰু যিহেতু বহুত দিনৰ ইচ্ছা এটা আছে, আৰু আমাৰ মোৰ এই চিলি ফিছটো খোৱাৰ এটা ইচ্ছা এইবাবে আছিল, যিহেতু আমাৰ 24 নম্বৰ ৱাৰ্ডৰ যিগৰাকী পাৰিষদ বিজু মেধিৰ জন্মদিনৰ দিনা সুধা চিলি ফিছ খুৱাইছিল। এই চিলি ফিছটো খাই কিবা এটা খাবৰ ইচ্ছা আছিল, আৰু এই খোৱাৰ ইচ্ছাটো আজি বহু সময়ৰ মূৰত, অৰ্থাৎ বহু দিনৰ মূৰত জল্পনা কল্পনা অন্তত আমাৰ চিলি ফিছটো ৰেডি হৈ গ'ল। আমি সুধা চিলি ফিছ খোৱাৰ কাৰণে সুধা ৰেডি হৈ গ'লোঁ। এয়া মিছেছে বনাই আছে চিলি ফিছটো। এই মিছে সুন্দৰ কালাৰ হৈছে, সুন্দৰ কালাৰ, সুধা পৰিৱেশ, সুন্দৰ হৈছে। পেষ্টটো সিজা নাই বুলি কৈছে, পেষ্টটো ইমান ডাঙৰ ডাঙৰ দিছে, পেষ্টটো সিজা নাই। আৰু একদম মানে সুধা চিলি ফিছ হ'ব। আৰু এইফালে ভাত হৈছে, এইফালে দালি, একদম মানে সুন্দৰ পৰিৱেশ হ'ব। একদম মানে পেষ্টটো চেলে দিব লাগিছিল, পেষ্টটো ডখৰ ধুনীয়া দেই। সিহঁতৰ কাৰণে আমি বিশেষ অভিজ্ঞতা যদিও নাই, নহ'লেও তাৰমানে একদম এফালে ৰেডি হৈ গ'ল। এফালে কি আছে, এফালে না সুধা বুট দেখছি না, সুধা বুট। এই সুধা বুটেদি সুধা এফালে বাচন ধোৱাৰ কাৰণে আমি ৰেডি হৈ আছোঁ। আৰু সুধা চিলি ফিছটো একদম মই লাদ্দা আগল, মই চব বস্তু মই নানিলে সদ নহয়। এনেকৈ লাদ্দা মানে গম পাইছে আৰু কেনেকুৱা সদ হ'ব। আজি এই খানাটো কেনেকুৱা হ'ব মানে চিন্তা কৰক। কেপচিকামটো সিজা বাকী আছে, অলপ সিজা লাগছিল, কেপচিকাম সিজা লাগছিল অলপ। আৰু একদম মানে সুধা চিলি ফিছ হৈ গ'ল। এই চিলি ফিছটো খোৱাৰ কাৰণে আমি ৰেডি হৈ আছোঁ। আৰু বহুত ইচ্ছা এটা আছিল, মানে মানুহৰ ইচ্ছা থাকে, যিহেতু জন্ম মৃত্যু বিবাহ কাৰো নাযাতে, যিমান দিন থাকা সুখ শান্তিৰে থাকা, সুধা চিলি ফিছৰ খানা খাম আজি, সুধা চিলি ফিছ খাম আজি। যিহেতু বহুত জল্পনা চিলি ফিছটো ৰেডি হৈ গৈছে। চিলি ফিছটো ৰেডি হ'লে আমি চিলি ফিছটো তাৰমানে এনেকুৱা লাগিছে, সকলোৰে মাজত কাৰা ধোৱা লাগি গৈছে। দেৱাৰীষি বোলে নহয় মোকে বেছি লাগে, আনফালে কৈছে পৰিস্মিতা নহয় মোকে বেছি লাগে। কিন্তু দেৱাৰীষি এটা কাম কৰিলে কি, আহি কি বেটাই ভাবছি কি মই ভিনদেউ সেইফালে থকাৰ লগত মই গলত কৈছোঁ মাৰি দিওঁ, কিন্তু গলত বেচাৰ কাটা বাজি গ'ল। কাটা বাজি এতিয়া খাব নোৱাৰোঁ বুলি কৈছে, কিন্তু তাড়াতাড়ি গিলি দিব খুজিছিল। বাই আকৌ মৰাম ভাগক গ'লে তাড়াতাড়ি খুব গলত বাজি গ'ল, উপায় নাই। এতিয়া আমি চিলি ফিছটো লৈ ল'লোঁ। বহাতে দিছে আমাক কিবাটো মানে পকৰি দিছে, এফালে দালি আছে, দালি লৈ সুধা ভাত খাম। সুধা ভাত খাব ৰেডি হ'লে আগফালে আছে বেতাল হাতৰ বস্তুবিলাক লাগি আছে, বেতালক চাই সুধা ভাত খোৱাৰ কাৰণে ৰেডি হৈ গ'লোঁ। আমি সুধা ভাত খাম বেতাল হাতৰ ভিডিঅ' চাই।